আসসালামু আলাইকুম আলহামদুলিল্লাহ রব্বিল আলামিন। তো গাইজ এতিয়া মই মেচিন চলাই আছোঁ। এতিয়া মেচিন চলাম, কেনেকৈ মেচিন চলাব লাগে তোমালোকক দেখাম দোস্তসকল। তো গাইজ ভাল পালে লাইক এটা শ্বেয়াৰ এটা কৰি দিবা দেই দোস্ত। তো গাইজ এতিয়া মেচিন চলাম আৰু মই ভিডিঅ' বনাই আছোঁ। বেলেগ মানে ষ্টেণ্ডিং ভিডিঅ' বনোৱা কেমেৰামেন নাই, সেইকাৰণে ভিডিঅ' বনাই তোমালোকক দেখাইছোঁ দোস্ত, কেনেকৈ মেচিন চলাব লাগে, কেনেকৈ কি কৰিব লাগে দোস্ত, কেনেকৈ শিকিব লাগে তোমালোকক দেখাইছোঁ দোস্ত। চাই দিবা দোস্তসকল দেই গাইজ, চাই থাকিবা মেচিন চলানো কেনেকৈ চলাব লাগে, কেনেকৈ কি কৰিব লাগে তোমালোকক এতিয়া দেখাইছোঁ তোমালোকক দোস্তসকল। তো চাই থাকিবা, ভাল পালে লাইক শ্বেয়াৰ কৰি দিবা এটা দোস্তসকল। তোমালোকক দেখাইছোঁ দেই দোস্তসকল, চাই থাকক গাইজ। হেল্ল' দোস্ত, এতিয়া আমি লাহেকৈ ষ্টাৰ্ট দিম, বনেট চেনেট খুলি পেলাই লাহেকৈ আমি ষ্টাৰ্ট দি পেলাই তোমালোকক জগাবিলাক দেখাম, ঘূৰাম, ভালকৈ ভিডিঅ' বনাম। আৰু কেমেৰামেন নাই, কেমেৰামেন থকা হ'লে ওচৰৰ পৰা কৰি দিব পাৰিলে হয়। ষ্টেণ্ডত থৈ পেলাই এনেকৈ ভিডিঅ' বনালোঁ তোমালোকক। এতিয়া লাহেকৈ বনেটটো খুলিছোঁ, অকলে নোৱাৰি এইবিলাক কামত, মানে হেল্পাৰ লাগে, অকলে গিৰিচ মাৰিবলৈ, অকলে চব কাম কৰিব লাগে। চেইন পৰি গ'লে অকলে চব, মানে বহুত কষ্ট। নামতহে দৰমহাবিলাক, এনেই কামত পূৰা একেবাৰে 12 ঘণ্টা 13 ঘণ্টা ডিউটি কৰিব লাগে। মালিকবিলাকে একেবাৰে পগলা কৰি দিয়ে, কাম নচলা নাই, হেৰি চলা নাই, বহি থাকোঁ, মাথা ঘূৰাই হেৰি কৰে। এইবিলাক বহুত মালিকে নাটক কৰে, পইচা দিব নোখোজে, বহুত কষ্ট কৰি গাড়ী চলাওঁ দোস্তসকল, কি কৰিবা আৰু, হয় নহয়? বহুত কষ্ট কৰি চলাব লাগে গাড়ীবিলাক, মালিকে পইচা পাতি নিদিয়ে, কি কৰিম আৰু। থেংক ইউ, নমস্কাৰ, চবে চাই থাকক। গাইছ এতিয়া চাই থাকক দোস্তসকল, এতিয়া আমি ষ্টাৰ্ট দিলোঁ, ষ্টাৰ্ট দি পেলাই লাহেকৈ এতিয়া দাঙিম আৰু লাহেকৈ এতিয়া ইঞ্জিনটো ঠাণ্ডা হ'ব দিলোঁ। ইঞ্জিনটো ষ্টাৰ্ট হৈ পেলাই এতিয়া তোমালোকক দেখাইছোঁ দোস্তসকল জগাবিলাক। এতিয়া ভালকৈ মেচিনটো চলাম, কেনেকৈ চলাব, কেনেকৈ কি কৰিব লাগে এতিয়া আৰু বিন্দাছ চলাম আৰু তোমালোকক দেখাম দোস্তসকল জগাবিলাক। তো গাইছ নদীত আমি দয়াং নদী, নাগালেণ্ড দয়াং নদীত এতিয়া বুমটো উঠালোঁ, উঠাই পেলাই চলাই আছোঁ। তো গাইছ গাড়ীবিলাক চলাই ভালো লাগে দোস্ত, সেইবিলাক চাচোন ইমান ডাঙৰ মেচিন, হয় নহয় দোস্ত? চলাই ভাল লাগে আৰু গাড়ী চাই থাকিবা দোস্ত। হেল্ল' দোস্ত, হাই গাইজ। মানে মেচিনবিলাক ইমান ধুনীয়া, মানে বহুত কষ্টও আছে গিৰিচ চিৰিচ মাৰোঁতে, আৰু বাকেট চাইড মাল চাল খানোতে বহুত ৰিক্স আছে। এইবিলাক বহুত ডাঙৰ ডাঙৰ মেচিন মানে বহুত ৰিক্স, আৰু 12-13 ঘণ্টা মানে ডিউটি কৰিবই লাগে, তেতিয়াই মাত্ৰ 1000 টকা এটা দিয়ে। মানে কিছুমান এনেকুৱা মালিকবিলাক আছে 1000 টকাটো দিবলৈ টান পায়, কিছুমান মালিক আছে পইচাও মাৰিব টান পায়, পইচাও মাৰি দিয়ে কিছুমান, এনেকুৱা মানুহ আছে দোস্ত, কি কৰিবা আৰু। বহুত টেনশ্যন, বহুত দুখৰ মাজেদি গাড়ীবিলাক চলাব লাগে। কিছুমান আগৰ মালিকৰ দৰে এতিয়া মালিকবিলাক মানে ঠাট্টা হৈ গ'ল, পইচা মাৰি দিয়ে, পইচা মাৰি খাই দিয়ে। আজি তোমাক 10,000 টকা দিলোঁ, দুদিন পিছত ক'ব তোমাক 15,000 টকা দিলোঁ। এনেকুৱা মানুহ কিছুমান আছে, চকুৰ আগত ধৰত পৰিছে, এনেকুৱা কিছুমান মানুহ আছে, পইচা মাৰি দিয়ে, কি কবি আৰু। এনেকৈ এভেকচনৰ মাল টানি ল'ল, তাতে পইচা 40,000 টকা কাটি দিলে দোস্ত। আমাৰ এই মধুপুৰ গাঁওখনৰ ইমানে কিছুমান মানুহ আছে, গোলাঘাট ডিষ্ট্ৰিক্টত বাৰু মধুপুৰ গাঁওখন। তো গাইছ কি কৰিবা আৰু, বহুত কষ্টৰ ভাজে